হয় কওকচোন। দাদা আচলতে মই এটা সহায় বিচাৰিহে আপোনালোকৰ ঘৰলৈ হয় আহিছোঁ। কওকচোন। আজি ৰাতিটো মই আপোনালোকৰ ঘৰত থাকিব পাৰিমনে? থাকিব মানে তুমি ক'ৰ পৰা আহিছা? সেইবোৰ বাৰু পিছত জানিব। আজি যদি আপুনি মোক সহায় কৰে মোৰ বৰ সুবিধা হ'ব দাদা। বুজি পাইছোঁ, কিন্তু ক'ৰ ছোৱালী কি কথা একো নজনাকৈ আমি কেনেকৈ থাকিব দিম? বিশ্বাস কৰক মই কাকো একো বিপদত নেপেলাওঁ। মানে ৰাতি বহুত হৈ যোৱাৰ কাৰণেহে মই ইয়াত থাকিব বিচাৰিছোঁ। তোমাৰ ঘৰ ক'ত? ঘৰ মোৰ ইয়াতে। তেনেহ'লে তুমি ঘৰলৈ যোৱা। মই ঘৰলৈ নাযাওঁ দাদা। নাই নাই ভণ্টি, বেয়া নাপাবা, তোমাক আমি এনেকৈ নাৰাখোঁ। তেনেহ'লে মই এই ৰাতিখন ক'লৈ যাওঁ বাৰু কওকচোন? তুমি ক'লৈ যোৱা তোমাৰ কথা, কিন্তু ইয়াত নহ'ব, বেয়া নাপাবা দেই। ৰাজ কোৱা। খুৰা আপুনি ঠিকে আছেনে? ঠিক মানে গমটো পাইছাই, ৰিপৰ্টাৰ আহিলে, মোক বহুতখিনি কথাই সুধিলে, যি আছে কৈ দিলোঁ। হয় মই নিউজটো পাইছোঁ, আৰু সঁচা কথাবোৰ মানুহে গম পাই যোৱাটো ময়ো ভালে পাইছোঁ। তুমি এই বিষয়টোক লৈ মোক একো বেয়াকৈ ভাবি থকা নাইতো ৰাজ? নাই নাই খুৰা, মই একেবাৰে বেয়া ভবা নাই, আৰু এইখিনি কথা পতাৰ এতিয়া একেবাৰে ৰাইট টাইম নহয়। পৰিস্থিতিটো এতিয়া সঁচাই বেয়া হৈ আছে। মই কেৱল আপোনাক খবৰ ল'বলৈ ফোন কৰিলোঁ। বুজিছোঁ। আৰু এই নীলা ক'ত? নক'বা আৰু, সেইটো মোৰ কাৰণে এটা বৰ ডাঙৰ টেনশ্যন হৈ আছে। ক'ত আছে, কি কৰিছে একো নাজানো। ফোন কৰিছিলোঁ, প্ৰথমে ৰিচিভ কৰা নাই, এতিয়াতো ফোনেই অফ। আশিছে কোৱা মতেতো তাই বোলে আৰু ঘৰলৈ নাহে। সেইটোক লৈহে মোৰ অলপ টেনশ্যন হৈ আছে। আচলতে তাই এইবোৰ কৰি থকাৰ কাৰণেহে মই নকওঁ বুলি ভাবি থকা কথাটো তাইৰ কাৰণে এনেকৈ কৈ দিব লগা হ'ল। তুমি নিজেই চিন্তা কৰি চোৱাচোন, নিজৰ ছোৱালীজনীৰ ওচৰত থাকিও মই খুৰাৰ ভাও দি থকাৰ যি যাতনা, সেয়া একমাত্ৰ মইহে বুজি পাইছোঁ। আৰু ক'ব লগা হ'ল মোৰ দুয়োজনী ছোৱালী নীলা আৰু নন্দিনীৰ ভালৰ কাৰণে, কিন্তু এয়াহে। আপুনি চিন্তা নকৰিব খুৰা, তাই আহিব। আৰু এইখিনিতে মই আপোনাক কথা এটা কৈ থওঁ, নন্দিনীও ঠিকে আছে, আপুনি এইক লৈ চিন্তা কৰিব নালাগে। মই এই বিষয়ে তাইৰ লগত একো কথা পতাই নাই। ভালেই কৰিছা, এইটো সময়ত তাইক আৰু টেনশ্যন নিদিবা। দিয়ক, হ'ব দিয়ক খুৰা, এতিয়া ৰাখিছোঁ। আপুনিও কিবা এটা খাই লওক, ময়ো নন্দিনীক কিবা এটা খুৱাই লওঁ। ঠিক আছে এতিয়া। কোনো এটাই মোৰ ফোন ৰিচিভ নকৰিলে। ক'ত থাকিম বাৰু মই এতিয়া? থাকিবলৈ দেখোন ক'তো এতিয়া ঠায়েই নাই। কি কৰোঁ এতিয়া? মোৰ ঘৰলৈ যাবলৈও ইচ্ছা নাই। সেই মানুহজনৰ সৈতে মুখামুখি হ'বলৈ মোৰ একেবাৰে ইচ্ছা নাই। কি কৰা যায়? নাই নাই, ইয়াত এনেকৈ থকাটো ভাল নহয়।
অচিনাকি ঠাই নহ'লে মোৰে বিপদ হ'ব। মটৰক তেনেকৈ চৰ মৰাৰ কাৰণে সি চাগে খঙত গুচি গ'ল। পেহী থকা হ'লে এইখিনি সময়ত ভাল আছিল। তেওঁ চাগে মোকে ভুল বুজিছে। চব চাগে খেলি মেলি হৈ গৈছে। অঁ, কুকুৰত কিবা এটা বহাই থৈ আহিছিলোঁ নহয়। ইয়াত ৰখাই দিয়া। এইটোৱে নেকি তোমালোকৰ ঘৰ? অঁ, তুমি যদি বেয়া নোপোৱা আমি নাম্বাৰকেইটা এক্সচেঞ্জ কৰিব পাৰোঁ নেকি? অঁ চিয়'ৰ। মই ফোন কৰিলেতো বেয়া নোপোৱা? এতিয়া আৰু নাপাওঁ দিয়া। ঠিক আছে বাৰু, শুনি ভাল লাগিল। ফোন কৰিম তোমাক। ঠিক আছে। অঁ হেৰি, কাইলৈ নন্দিনীৰ ওচৰলৈ যাবা নহয়? অঁ যাম। কিমান সময়ত যাবা বাৰু? জানো কি কৰোঁ। এটা কাম কৰিম দিয়া, মই তোমাক ফোন কৰিম, আমি একেলগে যাম। ঠিক আছে দিয়া। তুমি এতিয়া ঘৰলৈ যাবা নহয়? ঘৰলৈকে যাম। ঠিক আছে, আহিছোঁ। ঠিক আছে দিয়া, গুড নাইট। তুমিও খোৱা আকৌ। মই খাম, তুমি আগতে খাই লোৱাচোন। পেহীয়ে বনাইছে? নাই, মই নিজে বনাইছোঁ। তুমি বনাইছা? মই বনাবলৈ নোৱাৰিম নেকি? নহয়, মই তেনেকৈ ক'ব বিচৰা নাই। তেন্তে খোৱাচোন। মোৰ দেখোন একেবাৰে খাবলৈ মন যোৱা নাই। আৰে অকণমান খোৱাচোন। নাখালে কেনেকৈ হ'ব? মেডিচিন খাব আছে নহয়। এটা কাম কৰোঁ ৰ'বা, তুমি নিজে খাব নালাগে, মই তোমাক খুৱাই দিওঁ। পেহীয়ে মোক কিয় মাত দিয়া নাই? তুমি অথনিৰ পৰা পেহী কথাতে কিয় লাগি আছা? আছে নহয় পেহী। তুমি আগতে নিজৰ কথা ভাবাচোন নন্দিনী। চাওঁ কৰা। খাবলৈ হয়তো বেয়া হ'ব পাৰে, মই কিন্তু যিমান পাৰিছোঁ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। ভাল হৈছে। ঠিক আছে, আৰু অলপ খোৱাচোন। আৰে খোৱা কেইটামান। তুমি নোখোৱা? খাম, আগতে তুমি খাই লোৱাচোন। তোমাক মই বহুত কষ্ট দিছোঁ ন? আকৌ কিয় বাৰে বাৰে একেবোৰ কথাকে কৈ আছা? তোমাক মই এইবোৰ ভাবিবলৈ মানা কৰিছোঁ নহয়। মোৰ কিন্তু খং উঠিব দেই। ঠিক আছে, ঠিক আছে। এটা কথা বাৰে বাৰে মনলৈ আহি আছে কাৰণে সুধিব বিচাৰিছোঁ। তুমি কিন্তু খং নকৰোঁ বুলি কোৱা, সোধোনে? কি? খুৰা কেনে আছে? আছে, ঠিকে আছে। মই কথা পাতিছিলোঁ। এতিয়া মনে মনে থাকা, ইয়াতকৈ আৰু এটা প্ৰশ্নৰ মই উত্তৰ নিদিওঁ। এইটো তোমাৰ শেষ প্ৰশ্ন, বুজিছা? লোৱা, এতিয়া সোনকালে খোৱা, আৰু টেবলেট খাবলৈ আছে, তাৰপিছত শুবলৈও আছে, বুজিছা? লোৱা। ভাল ছোৱালী। তাই যে ঘূৰি আহিল। ৰাজে আচলতে ঠিকে কৈছিল। আচলতে তাইক কম দিনৰ ভিতৰতে চবেই চিনি পাই গ'ল, চবেই বুজি পাই গ'ল। তাই যে ঘূৰি আহিল। ৰাজে আচলতে ঠিকে কৈছিল। আচলতে তাইক কম দিনৰ ভিতৰতে চবেই চিনি পাই গ'ল, চবেই বুজি পাই গ'ল। দেৰি হ'ল নেকি বাৰু? অলপ হ'ল, একো নাই দিয়া। সোনকালে আহিব বিচাৰিছিলোঁ, কিবা এটা কাম কৰিব লগা হোৱাৰ কাৰণে অকণমান দেৰি হ'ল। বাৰু হ'ব দিয়া। আচলতে
আকৌ কোন আহিল? আকৌ সেই আগৰ মানুহকেইটাই আহিল নেকি? নে নীলা আহিছে? নীলা, কৃষ্ণ প্ৰভু, তাই যে ঘূৰি আহিল। ৰাজে আচলতে ঠিকে কৈছিল। আচলতে তাইক কম দিনৰ ভিতৰতে চবেই চিনি পাই গ'ল, চবেই বুজি পাই গ'ল। মইহে তাইক চিনি পোৱাত অকণমান দেৰি কৰিলোঁ। যি কি নহওক, তাই যে আহিল। আশিষ, দেৰি হ'ল নেকি বাৰু? অলপ হ'ল, একো নাই দিয়া। সোনকালে আহিব বিচাৰিছিলোঁ। কিবা এটা কাম কৰিব লগা হোৱাৰ কাৰণে অকণমান দেৰি হ'ল। বাৰু হ'ব দিয়া। আচলতে মই কালি ৰাতি গোটেই কথাখিনি ভাবিলোঁ। ভাবি মই এটা সিদ্ধান্তত উপনীত হৈছোঁ। তাৰ আগতে মোৰ সিদ্ধান্তটো ভাল হ'ব নে বেয়া হ'ব সেইটো আমি দুটাই পাতি ল'লে ভাল হ'ব। কোৱাচোন, কি ভাবিলা? চোৱা সাগৰিকা, যিহেতু নন্দিনী খেলৰ মানুহ, তাইৰ কাৰণে খেলেই মেইন। এটা কথা হয় যে কি, সময়ে তাইক সংসাৰৰ মাজত সোমাই দিলে, সেইটো এটা তাইৰ বেলেগ কথা। মই তাইক জানো, একেলগে আমি ডাঙৰ হৈছোঁ, আৰু তাইক মই ওচৰৰ পৰা পাইছোঁ। তাই সকলো বাদ দি কেৱল খেলৰ কথাকে ভাবে। এটা কথা ক'বলৈ গ'লেতো তাইৰ গাৰ তেজে তেজে হিৰে হিৰে খেলেই সোমাই আছে। সেইটো হয়। আৰু তাই সেই সিদ্ধান্ত কিয় ল'লে সেই কথা আমি পাছত পাতিম। কিন্তু এতিয়া মই ভাবিছোঁ আমি মেনেজমেণ্টৰ লগত কথা পাতিলে ভাল হ'ব। কাৰণ চোৱা, তাইক যদি খেলৰ লগত ব্যস্ত কৰি দিয়া হয়, তেতিয়াই যিবিলাক অনুষংগিক কথা তাইৰ মাজত আহিছে, এই ধৰা তাইৰ দেউতাক কোন, আৰু এই সাংসাৰিক যিকোনো কথা, সেইবোৰ কথা যাতে তাইৰ জীৱনৰ পৰা আঁতৰি যাব পাৰে। একেবাৰে এই কথাত ক'বলৈ গ'লে এইটো কথা ময়ো ভাবিছোঁ, আৰু সেই কথাটোকে আজি তোমাক লগ পাই আলোচনা কৰিম বুলি ভাবিছিলোঁ। কাৰণ মই অকলে ভাবি নন্দিনী বা ৰাজৰ আগত কৈ দিব নোৱাৰোঁ। আৰু এতিয়া যিহেতুকে আমাৰ দুয়োটাৰে কথা মিলিছে, গতিকে আমাৰ এই সিদ্ধান্তটো সঠিক হ'ব বুলিয়ে ভাবিছোঁ। কাৰণ আমি দুয়োজন মানুহেই নন্দিনীৰ শুভাকাংক্ষী। নন্দিনীৰ বেয়াটো তুমি বা মই কেতিয়াও নিবিচাৰোঁ। ঠিক আছে, তেতিয়াহ'লে আমি এতিয়া ৰাজহঁতৰ ঘৰলৈ নাযাওঁ। আমি ইফালে মেনেজমেণ্টৰ মানুহকেইজনক লগ ধৰি আমি আমাৰ মনৰ কথাখিনি ক'ব পাৰিলেই, এতিয়া তেওঁলোকে কি ভাবি আছে। কাৰণ চোৱা, এতিয়া বহুত গেপ পৰিছে ন মাজত, আৰু গেপ পৰিলে ৰিস্ক ল'বলৈ তেওঁলোকে অলপ ভয় খায় ন। সেইটো হয়। গতিকে তেওঁলোকে নন্দিনীৰ বিষয়ে কি ভাবিছে বা কি ধৰণৰ খেল আছে, আমিতো সেই বিষয়ে একো নাজানো। আমি তেওঁলোকৰ লগত আলোচনা কৰিম, তাৰপিছত তেওঁলোকে কি কয় সেইটো আমি শুনিম, আৰু তাৰপিছতে আমি ৰাজৰ ঘৰলৈ যাব পাৰিম। ঠিক আছে। আৰু শুনাচোন, তুমি মেনেজমেণ্টৰ মানুহখিনি চিনি পোৱা নেকি? সকলোকে চিনি নাপাওঁ, কিন্তু দুই এজনক পাওঁ। জানাই দেখোন, খেল খেলিব নোৱাৰিলেও কেইদিনমান তাইৰ লগত গৈছিলোঁ। ঠিক আছে, তেনেহ'লে তেওঁলোকক লগ কৰি ল'ম বোলা। বোলা। কিন্তু এই কথাবোৰ ইমান দিনে লুকুৱাই থৈ আজি কিয় কৈছোঁ? তাৰ ঘড়ীটো আচলতে তই বুলি ক'ব লাগিব। কাৰণ মই মোৰ ইচ্ছাত এই কথাবোৰ ইমান দিনে লুকুৱাই ৰাখিছিলোঁ তেনেকুৱা নহয়।
কিছুমান কথা এতিয়া তয়ো জানিব লাগিব। লোৱা চাহ খোৱা। চাহ তুমি কিয় আনিলা? মই বনালোহেঁতেন নহয়। হ'ব দিয়া, কালিৰ পৰা তুমি নিজে বনাবা। আজি মোৰ হাতেৰে খোৱাচোন। নীলা, মই গম পাইছোঁ যে তই কথাবোৰ সহজভাৱে ল'ব পৰা নাই, কিন্তু এই কথাবোৰ ইমান দিনে লুকুৱাই থৈ আজি কিয় কৈছোঁ তাৰ ঘড়ীটো আচলতে তই বুলি ক'ব লাগিব। কাৰণ মই মোৰ ইচ্ছাত এই কথাবোৰ ইমান দিনে লুকুৱাই ৰাখিছিলোঁ তেনেকুৱা নহয়। কিছুমান কথা এতিয়া তয়ো জানিব লাগিব। নন্দিনীক যিয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল তেওঁৱেই মোক দ্বিতীয় বিবাহৰ কাৰণে জোৰ কৰিছিল। কাৰণ তেতিয়া তাই একেবাৰে সৰু। তাইক ডাঙৰ দীঘল কৰিবলৈ এগৰাকী মাতৃৰ সেই সময়ত খুবেই প্ৰয়োজন আছিল। আৰু মই সেই ভাবিয়েই তোৰ মাৰক বিয়া কৰাইছিলোঁ। কিন্তু মই ভবামতে যেন কথাবোৰ নহ'ল। কাৰণ তোৰ মাৰ মোৰ জীৱনলৈ আহিল ঠিকেই, কিন্তু নন্দিনীক তেওঁ নিজৰ ছোৱালী বুলি কেতিয়াও মানিয়েই নল'লে। তাৰপিছত তই জন্ম হ'লি, আৰু তই জন্ম হোৱাৰ পিছততো ঘৰখনৰ পৰিৱেশেই বেলেগ হৈ গ'ল। নন্দিনী যে মোৰেই ছোৱালী সেই কথা চিৰজীৱন তোৰ পৰা লুকুৱাবলৈ তোৰ মাৰে মোক শপত খোৱালে। আৰু মোকো তাইৰ পৰা আঁতৰাই ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিলে। সেইকাৰণে একমাত্ৰ তোৰ কথা চিন্তা কৰি আৰু মাৰৰ শপত ৰাখিবলৈ গৈ মই এই কাম কৰিব লগা হ'ল। কিন্তু এতিয়াও যে কৈছোঁ মই তোৰ কথা চিন্তা কৰিয়েই কৈছোঁ। যিহেতু নন্দিনীৰ প্ৰতি প্ৰতিদিনে তোৰ আক্ষেপবোৰ বাঢ়ি যোৱা মই দেখিছিলোঁ, মোৰো ভয় হৈছে এই আক্ষেপে হয়তো এদিন নাভাবিব লগা কামো কৰিব পাৰে। ইমানতো যদি তোৰ বিশ্বাস হোৱা নাই, তেনেহ'লে এই কথাবোৰ জনা দুই এজন মানুহ এতিয়াও জীয়াই আছে। তেওঁলোকক গৈ তই সুধি চাবি মই কোৱা কথাবোৰ মিছা নেকি। এতিয়া কথা হ'ল, তই এই কথাবোৰ সহজভাৱে লৈ আগুৱাই গ'লে দুয়োপক্ষৰ বাবেই ভাল হ'ব। কাৰণ জীৱনত ময়ো বহু ষ্ট্ৰেছ পাইছোঁ। এই ষ্ট্ৰেছত যদি মই কেতিয়াবা তোৰ পৰা আঁতৰি যাওঁ, তেতিয়া তই কি কৰিবি? কি হ'ব তোৰ? গতিকে চিন্তা কৰ কথাবোৰ। ইয়াৰ লগত তোৰ জীৱনৰ কথা জড়িত হৈ আছে। কি হ'ল? উঠি গুচি গ'ল যে তাই? ইমানখিনি কথা কৈ কিবা লাভ হ'লনে? লোৱা চাহ খোৱা। চাহ তুমি কিয় আনিলা? মই বনালোহেঁতেন নহয়। হ'ব দিয়া, কালিৰ পৰা তুমি নিজে বনাবা। আজি মোৰ হাতেৰে খোৱাচোন। পেহীহঁত এনেকৈ গুচি যোৱাত মই সঁচাকৈ আচৰিত হৈছোঁ। আচলতে কথা এটা হ'ল, যিটো মই তোমাক কোৱা নাই। সঁচা ক'ব গ'লে মই তোমাক ক'বলৈ বেয়া পাই আছিলোঁ। কি কথা? সেইদিনা তুমি হস্পিটেলত থাকোঁতে ৰিপৰ্টাৰ আহিছিলে তোমাৰ বিষয়ে জানিবলৈ। মই নোহোৱা সুবিধা লৈ মথুৰাই সকলো কথা ৰিপৰ্টাৰক কৈ দিলে।
সেইকাৰণে কথাবোৰ এনেকৈ ওলাই গ'ল। তেতিয়া মোৰ সাংঘাতিক খং উঠাৰ কাৰণে মই মথুৰাক চৰ এটা মাৰি দিলোঁ আৰু সেই খঙতে সি ঘৰ এৰি গুচি গ'ল। চৰ কিয় মাৰিলা? মানে নামাৰিম কিয়, সি মোক নুসুধা নেমেলাকৈ সকলো কথা ৰিপৰ্টাৰক কৈ দিলে। ৰিপৰ্টাৰে তোমাৰ অসুখৰ কথা গম পাই তোমাৰ খবৰ ল'বলৈ আহিছে, সেইটো কথা বেলেগ, কিন্তু সি উস্তাদি মাৰি সকলো কথা ৰিপৰ্টাৰক ক'বলৈ কি দৰকাৰ আছিলে? আৰু এইবোৰ কথাই তোমাৰ লাইফত ইম্পেক্ট পেলাব পাৰে। আৰু সি কি কৰিছে চোৱাচোন, উস্তাদি মানে তুমি নিউজ চোৱা নাই কাৰণে তুমি গম পোৱা নাই। কথাটো তেনেকুৱাহে নেকি? কিন্তু ৰাজ, তুমি যিহেতু মানুহৰ সন্মুখত সেই কাম কৰিলা, তুমি তাক চৰি ক'বা আৰু তেওঁলোকক ইয়ালৈ মাতি পঠাবা। যদিহে তেওঁলোক মান্তি নহয়, তেনেহ'লে মই কথা পাতিম। মই কথাটো ভাবিছোঁ, কিন্তু নন্দিনী অহাটো মানে তেওঁলোকৰ নালাগে নেকি আহিবলৈ? ৰাজনন্দিনী।